আজি 18 ফেব্ৰুৱাৰী তাৰিখে 1983 চনত নীলিনামৰ ঠাইত যি গণহত্যা হৈছিল তাৰ প্ৰতিবাদত আজি আমি কলা দিৱস পালন কৰিছোঁ। প্ৰত্যেকটো ডিষ্ট্ৰিক্টত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি নলবাৰী জিলা সমিতিৰ উদ্যোগত লাৰকুচিৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াত আমি চৰকাৰৰ পৰা ন্যায় বিচাৰিছোঁ আৰু যেতিয়ালৈকে চৰকাৰে এই নীল হত্যাৰ ন্যায় নিদিব বা তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিব তেতিয়ালৈকে আমাৰ প্ৰত্যেকটো বছৰে এই 18 ফেব্ৰুৱাৰী তাৰিখে আমি এই কাৰ্যসূচী চলাই যাম। আমাৰ যিখিনি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আছিল তাত বহুত মানুহক শিশুৰ পৰা তিৰোতাৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহক হত্যা কৰা হৈছিল আৰু এই হত্যাৰ ন্যায় বিচাৰি আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এটাই আহ্বান জনাম যে চৰকাৰে যাতে অতি সোনকালে আমাৰ এই যিটো হত্যাকাণ্ড হৈছিল তাৰ উচিত ন্যায় দিয়ে আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদনটো ৰাজহুৱা কৰে। আজি সদৌ সংখ্যালঘু ছাত্ৰ নামচুৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা অঞ্চল উদ্যোগত আমি কলা দিৱস পালন কৰোঁ। 1983 চনত যি নেলিত হত্যাকাণ্ড হৈছিলে সেই নেলিত হত্যাকাণ্ডৰ প্ৰতিবাদ স্বৰূপে আমি 18 ফেব্ৰুৱাৰী তাৰিখে প্ৰত্যেক বছৰে আমি কলা দিৱস পালন কৰোঁ। গতিকে সেই সময়ত যিসকল ডেকা গাভৰু শিশু গৰ্ভৱতী মহিলা যিখিনি মানুহক হত্যা কৰা হৈছিলে অকল মাত্ৰ মুছলমান হোৱাৰ কাৰণে তাৰ প্ৰতিবাদত আমি প্ৰত্যেক বছৰেই 18 ফেব্ৰুৱাৰী তাৰিখে আমি কলা দিৱস পালন কৰোঁ। আমি আজি ইমান বছৰ অতিক্ৰম হোৱাৰ পিছতো অসমৰ কোনো এটা চৰকাৰেই কোনো এখন চৰকাৰেই এই ন্যায় আমাক এই হত্যাকাণ্ড ন্যায় আমাক নিদিলে আৰু তিৱাৰী আয়োগ প্ৰতিবেদন যিটো তিৱাৰী আয়োগ আছিলে সেই তিৱাৰী আয়োগ ৰাজহুৱা নকৰিলে। গতিকে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, গতিকে আপোনালোকে যিমানে আমাক অৱহেলা কৰে আমি প্ৰত্যেক বছৰে এই আমাৰ কলা দিৱস পালন কৰি যাম আৰু 1983 চনত যে আমাৰ মানুহখিনি হত্যা কৰা হৈছিলে এই বস্তুটো আমি আমাৰ জাতিৰ যুগ আমাৰ মানুহখিনিক আমি এই কথাখিনি কৈ থাকিম। গতিকে আপোনালোকে যদি আমাক মানুহ বুলি ভবা নাই, আমাক যদি মানুহ বুলি গণ্য কৰা নাই, সেই মানুহখিনিক পশুৰ দৰে যেতিয়া হত্যা কৰা হৈছিলে তেতিয়া কিন্তু আমি নিৰুপায় আছিলোঁ। আপোনালোকৰ প্ৰতি এটা আমি আহ্বান জনাইছোঁ, চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ, বিগত চৰকাৰে যিখিনি আমাক ন্যায় প্ৰদান নকৰিলে, যি আমাক আশ্বাস দিছিলে সেই আশ্বাসৰ প্ৰতি একো গুৰুত্ব নিদিলে, তেওঁলোকে কেৱল মাত্ৰ আমাক ভেকভাওনা দেখুৱাই ইমানকেইটা বছৰ পাৰ কৰিলে। গতিকে আমি আকৌ আহ্বান জনাইছোঁ যে 1983 চনত নীল গণহত্যাকাণ্ডত আমাক ন্যায় লাগে আৰু সেই মৃতকসকলক শ্বহীদ বুলি ঘোষণা কৰিব লাগে। লগতে যি তিৱাৰী আয়োগ আছিলে সেই তিৱাৰী আয়োগটো প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে।